নমস্কাৰ এভৰিৱান, মই কংকনজ্যোতি ডেকা। সদ্য ঘোষিত অসম আৰক্ষীৰ উপপৰিদৰ্শক বিভাগত মোৰ চয়ন হৈছে। যোৱা এটা ৰিল ভাইৰেল হোৱাৰ বাবে সেই ৰিলটো চাই মোলৈ প্ৰায় 100ৰো ওপৰত মেছেজ, যিমান পাৰোঁ মই মেছেজৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিছোঁ, কিন্তু সকলোবিলাক ৰিপ্লাই দিবলৈ সম্ভৱ নহয়। মেছেজ কমেণ্টত কেইটামান কুৱেশ্যন যে মই কিমান মাৰ্ক পাইছিলোঁ, কি বুক ফ'ল' কৰিছিলোঁ, এজ লিমিট, মেডিকেল, ইংলিছ দৰকাৰ হয় নেকি, NCC কিমান মাৰ্ক প্ৰিপেৰেশ্যন মই প্ৰথম ষ্টাৰ্ট কৰিছোঁ, ক'ৰ পৰা ষ্টাৰ্ট কৰিম, এই গোটেইখিনি কোৱা একচুৱেলি সম্ভৱ নহয় এটা ৰিলত। যদি আপোনালোক একদম নতুন আৰু একো আইডিয়া পোৱা নাই যে ক'ৰ পৰা ষ্টাৰ্ট কৰিম, কি পঢ়িম, কি নপঢ়িম, তেনেহ'লে মই আপোনালোকক এটাই ছাজেষ্ট কৰিম, আপোনালোকে লাৰ্ণ উইথ SPK, ষ্টাডি ইনচাইড, ষ্টাডি এণ্ড লাৰ্ণ, ISPM IS একাডেমি, যিকোনো এটা চেনেলৰ পেইড ফাউণ্ডেশ্যন বেটছ, মানে য'ত GK, মেথছ, ইংলিছ, ৰিজনিং চব থাকে, তেনেকুৱা এটা বেটছ লৈ ডেইলি নোট বনাই যাওক আৰু উইকলি ৰিভিজন কৰক, আৰু গোটেইখিনি মান্থ এণ্ডত মান্থলি ৰিভিজন কৰক। তাৰ পৰা আপোনালোকে আইডিয়া এটা পাব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, প্ৰেক্টিচ পেপাৰ পাব, গাইডেঞ্চ এটা পাব। বাকী সম্পূৰ্ণ ডিটেইলছ লাগে যদি কমেণ্ট এটা কৰিব বা মেছেজ এটা কৰিলেও হ'ব। মোৰ প্ৰফাইলৰ বায়'ত এটা ইউটিউবৰ লিংক দিয়া আছে, সেইটো ছাবস্ক্ৰাইব কৰি থৈ দিব, মই তাতে আপলোড কৰি দিম। জয় হিন্দ।